কালকেতু মহারাজ, আজি অতি আনন্দৰ দিন। হয় মহারাজ, আজি অতি আনন্দৰ দিন। শেষ হ'ল দৈৱকীৰ বিবাহ উৎসৱ অতি মাংগলিকে ভাৱে ভাৱে মহন্ত বসুদেৱৰ হাতত ভনীটিকে সমৰ্পণ কৰি আজি মই লভিছো শান্ত। মহারাজ, দৈৱকীৰ বাবে বসুদেৱ উপযুক্ত বৰ, আৰু সেইবাবে আজি ময়ো লভিছো আনন্দ। কিন্তু কালকেতু মহারাজ, একেটি কথাই মোক বাৰে বাৰে কৰে বিচলিত। আজিহে বুজিব পাৰিছো কন্যাদান যে কিমান কঠিন। নিষ্পৃতি মাতৃ বাৰু নিজ কন্যাকে কিবা দৰে সমৰ্পণ কৰে অচিনাকি লোকৰ হাতৰে। মহারাজ, এই হৈছে জগতৰ চিৰন্তন নীতি। পুত্ৰ হলে পৰ কন্যাই গৃহ শোভা কৰে, আৰু কন্যা হলে গতি কৰে মহাৰাজ পৰৰ গৃহলৈ। মোহনে মোৰে নামনে বুজনি দৈৱকী যে মোৰে অতি আদৰ পঠিয়াই তাইকে দূৰ দূৰলৈ কিদৰে থাকিবে এই নগ্ন কাৰেগৰ। কালকেতু এই নগ্ন কাৰেগৰ।
মহারাজ গুণী জ্ঞানী বিবেকী আপুনি আৰু আপুনি যদি হয় শোকাতুৰ দৈৱকীক বাৰু কোনে সান্তনা দিব সঁচা কথা কালকেতু বুঝিও না মানে মোরে অবশ্য পরাণে দৈব্য কি যে মোরে নয়নরে মনে দৈব্য কি যে দৈব্য কি যে মোরে অতুল্য সম্পত্তি দৈব্যকের বিনে কিদরে থাকিম যাই ধরারে মহারাজ দুৰ্বল নহব আপুনি পাহৰি নাযাব সেই অতীতৰ কথা এয়া শুনা কালকেতু শেষ হলে দৈব্যকেৰ শুভ পৰিণয় কালকেতু মহারাজ জীৱাদৰে শেষ হলে দৈব্যকেৰ বিবাহ উৎসৱ সমাজতে উচৰিগীত যৌতুক ৰাজি সেইভাৱে যায় যেনে বৰ কন্যা যাত্ৰাৰে লগত মহারাজ সকলো প্ৰস্তুত আছে ভাগে ভাগে অপেক্ষিছো মাথো তজু আদেশৰ বাবে চমৎকাৰ কালকেতু সুবৰ্ণ ৰথ হেবে কৰাগৈ সংযোগ আজি মই নিজেই ৰথৰে বাঘ চৰি ধৰি বৰ কন্যাৰ যাত্ৰাৰ পথ নেম আগুৱাই ভাল মহারাজ
দিবি নকল দৈপকী কান্দি কান্দি আৰু বেজাৰে নিদিবি তই এই কংসৰ হিয়াত ক্ষমা কৰিবা ভগ্নী তোমাৰ নবুজিলো ভাতৃ পূজাৰ প্ৰকৃত এই দৈপকী কিয় তই কৰিছ অপৰাধী দৈপকী কৰ্তব্যৰ তাৰণাত পৰি কৰিছিলো যে দেৱজ্যোতি তোক ৰুহ আচৰণ আজি এই বিদায়খনত সকলো পাহৰি যাবি আই প্ৰাণৰ দাদা মোৰ আজি শুভ ক্ষণত তোমাৰ আশীষ বাণীয়ে ভৱিষ্যত জীৱন যেন মোৰ হয় মংগলময় এই দৈপকী আজি অতি আনন্দৰ দিন মহন্ত বসুদেৱৰ হাতত তোক সমৰ্পণ কৰি মই আজি অতিকে আনন্দিত বসুদেৱ আজি এই শুভ দিন শুভ ক্ষণতে মোৰ এই আজলি ভনীটি তোমাৰ হাতত মই কৰিলো অৰ্পণ সৰলা অজলা তাই অবোধ বালিকা পদে পদে হ'ব পাৰে হতদোষ হত অপরাধ ক্ষমাই ভূষণ জানি অর্ধাঙ্গিনী মানে ক্ষমিবা হতদোষ হত অপরাধ কিন্তু মনত রাখিবা তোমাৰ অকথ্য স্নেহৰে পৰা মোৰ এই অজলি ভনীটি কোনোদিন যাতে নহয় বিচলিত আপোনাৰ আদেশ মই নত অখিৰে কৰিম বসুদেৱ ৰাজন আদেশ নহয়তো অনুৰোধ মাথো তোমাৰ প্ৰতি দৈপকী দাদা দৈপকী পতি পত্নীৰ শ্ৰেষ্ঠ দেৱতা অন্তৰত স্থাপন কৰি প্ৰেমৰ প্ৰকৃত স্বৰূপ গুৰু মানে স্নেহ ভক্তি তই জনাবি বিশেষ তোমাৰ আদেশ মই নতশিৰে কৰিম পালন প্ৰাণৰ দাদা মোৰ আজি এই শুভ মুহূৰ্তত তোমাৰ আশীষ বাণী ভৱিষ্যত জীৱন যেন মোৰ হয় মংগলময় বিদায় বেলাত আনন্দ মনেৰে বিদায় দিয়া দাদা আশীৰ্বাদ কৰিছো দুয়োকে মিলাই যেনে সৰগৰ সুখ দুয়োকে মিলাই যেনে সৰগৰ সুখ উঠা বসুদেৱ আজি মই নিজেই ৰথৰে বাক জৰি ধৰি তোমালোক দুয়োকে লৈ যাম যদুপুৰীলৈ হুৰণৰিগণ অৰুণী মাংগলিক ধ্বনিৰে বসুদেৱ দৈপকীক জনোৱা বিদায় সম্ভাষণ কোনে কৰে
অত হাস্য শূন্য গগনত সাবধান কঙ্ক, সাবধান। মুখ 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 মুখেই উদ্দেশ্য করে অত হাস্য করে আকাশ মার্গত কোন কঙ্ক, স্নেহর ভরি দৈবকী বিয়াপতি আজি মহাসমাৰোহে আনন্দতৈ আজি আপোন পাহৰা। শুন কঙ্ক, স্নেহৰ ভৰি দৈবকী গৰ্ভজাতস্তম পুত্ৰই সংঘাৰ কৰিবতো অবলীলাম সংঘাৰ কৰিবতো অবলীলাম ক্ৰমে। দৈবকীর গর্ভজাত অষ্টম সন্তানে সংহার করিব মোক। মরণের দিনটোৰ দুৰন্ত সুৰ দিনে দিনে অহি কাষ চাপি তাৰে অপূৰ্ব সুন্দৰা, তাৰে অপূৰ্ব সূচনা, তাৰে অপূৰ্ব সূচনা। মিছা 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 স্মরণ কর কঙ্ক, ধুচ্যুতি কঙ্ক, ধুচ্যুতি এই মহা অভিশাপ। হাসা দাদা হাসা দাদা অতি হাসা মরতে পড়ছে এই ধৈর্যটির অভিহার। আনন্দতে আপন পাহারা হই পাহরিছু আপনার ভূত ভবিষ্যৎ। সাবধান করে দিছে আকাশ বাণী, ঘোরাই দিছে মোরে কর্তব্য নিজয়। কালকেতু কালকেতু মহারাজ! গরুয়া বিজুলি বেগে তপ তীক্ষ্ণ তরুয়ালে আনন্দতে উন্মত্ত প্রজা পলাক লড়ে। মৃত্যু মৃত্যু মোরে করুণাই ভক্ত সকলকে বাদ করা যাকে যতে পাস বলিয়া দতাল হাতে তুরন্তে অলাই জুড়ে জুড়ে মেলে দিয়া সদা পাগল আনন্দারে আনন্দারে উৎসব হাউকাজি ধমকারে মহাকাল কালো কেতুয়ে আদি করিছে অঙ্গীকার। প্রলয়ের ঘণ্টা বাজিবে সিংহবাদ করি ধুমুহা বর্ষ ও পাপ মথুরা দেহর ভরত তোল পার হব স্বর্গ পাতাল।
আনন্দস্বল শান্তিপূর্ণ মথুরাত হব হিলা বৃষ্টি অগ্নি বর্ষণ রক্ত প্লাবন বকুদেব নতুন মিতির স্নেহের ভগ্নী দৈব্যকে ভবিষ্যৎ ভাগ্যলিপি পর দুজনে কাম্পতে হনিলি নহয় যে মিলন বান্ধনরে বান্ধি দিল তোমা দুয়োকে সেই মিলনেই আজি স্পষ্ট ভাবে করিছে ঘোষণা অচিরতে কংখার মরণ স্নেহ মমতাজি করিল প্রদান তারেই আজি সুন্দর প্রতিদান অচিরতে কংখার মরণ কি করিব বসুদেব অমৃতত গড়াল উঠিল বেশ কথা নহব অন্যথা কিন্তু কংখার মরণ যেন ইমান স্নেহ মমতা অখিল যত মারে বিখর দিল এই মুহূর্তে মন্থারে নাক পাক দিল দরিয়ায় খড়গ ঘটে দৈত্যকে করি সংহারে মুক্ত হব খোঁজা মরি মৃত্যুর দ্বারে আমি বিরুদ্ধ করে চির প্রাণনয় বিকাশে রাজন, ঠিক করা অতরি দিয়া বকুদেব অতি অশুভন হত্যা করি ভক্তিক নিজ কিয় তুমি কলংক সাৰিব খুজিছা কোৱা দাদা কিবা হেতু অনৰ্থক ল'ব লাগে মৃত্যুদণ্ড মই কিবা হেতু মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পাই বিনা অপৰাধে ৰজা হৈ ৰাক্ষস মূৰ্তিৰে মানৱ নামত কিয় কলংক সানিছা দাদা কিয় কলংক এই পিশাচী নাই তোর কোনো অপরাধী নহে কোনো মথুরার প্রজা যত মানে অপরাধ এই কংখার কি কোৱা বসুদেৱ কোনে জানে কোনে কৰে কিবা অপৰাধ কবলৈ কিবা আছে ৰজা তুমি সৰ্বশক্তিমান নিজ ইচ্ছামতেই তুমি সকলো কৰিব সঁচা হওক মিছা হওক ন্যায় বা অন্যায় সবাৰে বিধান হয় ইচ্ছাতেই তোমাৰ আৰু সেই কৰ্মৰে গৰ্বিত হৈ তোমাৰ শিৰে আজি হিমাদ্ৰী লংঘিছে হত্যা কৰি ভগ্নীক নিজৰ মৰণকো ৰাজা তুমি ৰুধিব খুজিছা পরিহাস নালাগে করিব বিলম্বই ঘটাই বিঘিনি তোমার কথায় আশা রজময়
যেনে ইচ্ছা তেনে বিধান বিধান। প্রথমতে দৈব্যকে করিম সংহার, তার পাছত সম্ভল ধরে দৈব্যকে গর্ভজাত অষ্টম সন্তানে কিবা দরে করিব সংহার। এই কংস হাজু দৈব্যকে কয় মৃত্যুর পাবে। সাজু আছো দাদা প্ৰত্যেক মুহূৰ্ততে। ধৰক জানিবা বীৰ তুমি মহাশক্তিমান। তথাপিতো দেখা পাই সংকট আগন্তক মৰণ যিবা দৰে কপিছা ভয়ত তেনো আমি তোৰ নামত দৈৱকী বিচলিত নহয় কদাপি। হয় যদি মৃত্যু মোৰ স্বামীৰ আগত তুমি হেন মহাবীৰ জ্যেষ্ঠৰ হাতত দেৱতাৰ দান বুলি হাই কৰিম। সঁচা কথা মহাৰাজ, এনে কাৰ্য অতি অশুভ। নাৰীৰ হত্যা, ভক্তি হত্যাৰে কলংকৰ কালিমা সানিবা তুমি ক্ষত্ৰিয় ৰসিক। চি এনে কাম কৰা জাতি তোমাৰ ইচ্ছাতে। তেতিয়া জগতৰ বীৰৰ সমাজে শত মুখে তোমাক কৰিব গঞ্জনা। নলব তোমাৰ নাম লাজতে ঘৃণাতে। আৰু তাৰেই ভয়ত পয়ে গাখীৰ খুৱাই এই কংসই বীৰ বুলি জগতত দিব পৰিচয়। বঢ়িয়া তোমাৰ যুক্তি, হিতাকাংক্ষী মিত্ৰবোৰ তুমি বসুদেৱ। তাৰো আছে এটি সহজ উপায়। দৈৱকীও থাকিব যে তোমাৰো ৰাজা একো অনিষ্ট নহ'ব। কৰজোৰে মই কৰিছো কাকতি, দিয়া মোক দৈৱকীৰ প্ৰাণ ভিক্ষা। অসম্ভৱ! দৈৱকীৰ প্ৰাণদান নহ'ব সম্ভৱ। তাৰ পৰিৱৰ্তে ৰাজন দৈৱকীৰ গৰ্ভত সকলো সন্তান যি সময়তেই ভূমিষ্ঠ হ'ব, এটি কৰি তুলি দিম তোমাৰ হাতত। হত্যা কৰি সিহঁতক নিষ্কণ্টক হবা তুমি নিজ ইচ্ছামতে। নজনা বাদে নোৱা বাদ নাই। সৰগৈ দেৱকীকো সৰল নিষ্পা সিহঁতৰ প্ৰাণৰ বিনিময়ত প্ৰাণ ভিক্ষা মোৰ নাই প্ৰয়োজন। স্বামী নাই প্ৰয়োজন। ভাবিছো বসুদেৱ, পাৰিবনে প্ৰতিজ্ঞা পালিব? পাৰিবনে বিসৰ্জিব সন্তানৰ স্নেহ? যদি পাৰা নাই মোৰ অলপ আপত্তি। তোমাৰ মুখলৈ চাই
দিব পাৰো দৈব্যকীৰ প্ৰাণ ভিক্ষা দান। শক্তিধৰ নৰপতি তুমি, প্ৰজা মাথো আমি আশ্ৰিত তোমাৰ। দুৰ্বল আমাৰ পৰা প্ৰবল শক্তিৰে কাঢ়ি ল'ব পাৰা জীৱা আছে সকলো আমাৰ। তথাপিতো কৈছো ৰাজন, মিছা মই নকওঁ কদাপি। আজি হন্তে এই বসুদেৱে কৰিছে অংগীকাৰ, প্ৰাণন্তেও প্ৰতিজ্ঞা কৰিম পালন। এতিয়াৰে পৰা গৈ দুইজনে চাবলৈ স্থিৰ লিখতে চিহ্নহীন নিজ সন্তানৰ কৰাগৈ প্ৰস্তুত নিজকে। ধন্য কালকেতু ধন্য। আজি অদ্ভুত জগতে সংসার পরাক্রম, সংসার ক্ষমতা পিকছে। দেৱী, দেৱী, ভগৱান আমাৰ নিচেই কাষৰ। মহাৰাজ, বসুদেৱ অপেক্ষিছে সিংহৰ দ্বাৰত। বসুদেৱক লৈ অনা ৰাজসভালৈ। ভাল মহাৰাজ। বসুদেৱ, ৰাজন, কি সংবাদ আনিছ লগত? পূৰ্বৰ প্ৰতিজ্ঞা পালি লৈ আহিছো মই দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তান। দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তান দিয়া দিয়া বসুদেৱ। দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তান হত্যা কৰি মই নিষ্কান্তক হম আজি মই। দিয়া দিয়া বসুদেৱ।
দৈবকীর গর্ভজাত প্রথম সন্তান দৈবকীর গর্ভজাত প্রথম সন্তান দৈবকীর গর্ভজাত অষ্টম সন্তান জগন্নাথ প্ৰথম সন্তান প্রথম সন্তান হয় মহাৰাজ এই যে মোর প্রথম ভাগিন কি কোমল লবণ সদৃশ তার শরীর এই তো না জানে কিবা হেতু পিতৃয়ে তাকে তুলিছে কঙ্কারে হাতর মুঠি হইছিলে দৈবনী দৈবকের গর্ভজাত অষ্টম সন্তানে প্রাণ সন্তাম প্রথম সন্তানের মোর নাই প্রয়োজন লোয়া মহাৰাজ লোয়া বসুদেৱ মহাৰাজ দৈবকের প্রথম সন্তান দান করা গই মাতৃৰ কোলাত মহাৰাজ আপুনি উদাৰ আপোনাৰ উদাৰতা জগতত জিলিকি থাকিব আপোনাৰ উদাৰতা জগতত জিলিকি থাকিব মনত ৰাখিবা বসুদেৱ দৈবকের গর্ভজাত অষ্টম সন্তান প্রাণ বৈমূল কলকিত মহারাজ কোনে করে দৈব মানে কোন দেবতাই করে দৈব মানে গরু নাম নারায়ণ নারায়ণ নারায়ণে দেৱৰ্ষি মহারদরে কল্যাণ হোকে কিবা হেতু আগমনে কংখাৰে ৰাজভৱনত নারায়ণ নারায়ণ নারায়ণে তুমি তুমি ভুল করিলা রাজন তুমি ভুল করিলা দেৱৰ্ষি এই মাত্র দেখা পালো সন্তান সহ বসুদেৱকে কি তুমি দৈবকীৰ প্ৰথম সন্তানকে মোক দিছা হয় দেৱৰ্ষি দৈবকীৰ প্ৰথম সন্তানক মই ঘূৰাই দিছোঁ মই যি বুজি পালো তুমি ৰাজনীতি একেবাৰেই নাজানা ৰাজনীতিও তুমি একেবাৰেই নাজানা দেৱৰ্ষি ৰাৱণ দেৱতাৰ চক্ৰান্ত কি বুজি পাবা ইয়াত এটি ৰহস্য আছে কি ৰহস্য যদি প্ৰথমেই কেনেবাকে অষ্টম আহ! আৰু অষ্টমেই যদি কেনেবাকে প্ৰথম আহ! হয় দেৱৰ্ষি ব্যক্ত কৰা অতি শীঘ্ৰে ব্যক্ত কৰা যদি তোমাৰ কথা ভুল হয় তেন্তে শাস্তিৰ বাবে প্ৰস্তুত থকা ৰবা ৰাজনে এইয়া চোৱা ৰাজনে এই পাহি এপাহি অষ্টদল পথ ইয়াৰ কোনটো পাহি প্ৰথম আৰু কোনটো পাহি অষ্টম এই মনুষ্যৰ গণনা মতে যদি গণনা কৰা যায় তেনেহলে এইয়া চোৱা ৰাজনে
প্ৰথম প্ৰথম দ্বিতীয় 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 তৃতীয় 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 চতুৰ্থ চতুৰ্থ পঞ্চম পঞ্চম ষষ্ঠ ষষ্ঠ সপ্তম সপ্তম এয়া এয়া স্বৰজন অষ্টম আৰু দেৱতাৰ গণনা মতে যদি গণনা কৰা যায় তেনেহ'লে এয়া স্বৰজন অষ্টম অষ্টম সপ্তম ষষ্ঠম পঞ্চম চতুৰ্থ চতুৰ্থ তৃতীয় দ্বিতীয় এয়া প্ৰথমেই অষ্টম আৰু অষ্টমেই প্ৰথম প্রথমে অষ্টম অষ্টমে প্রথম প্রথমে অষ্টম প্রথমে অষ্টম অষ্টমে প্রথম রাধন তুই মহাশক্তিমানে তোমার চেষ্টা খাদ্য একো নাই রাধন কিন্তু তোমাৰ মথুৰাত অনেক সত্য আছে এতিয়া বিৰাহে মাগিলো হে ভজৰে এ চিন্তৰে তই মায়া ভদিলি অকাৰণ তই মায়া ভদিলি অকাৰণ কিন্তু মনত ৰাখিবা নহয় প্ৰথমেই অষ্টম কিংবা অষ্টমেই প্ৰথম নাৰায়ণ নাৰায়ণ দেবর্ষি কলকেতু মহারাজ হরিণার হই দেবর্ষির বাণী অতি শীঘ্রে গৈ বসুদেৱ দৈত্যকে আৰু বন্দী কৰি বল মহারাজ নিক্ষেপ কৰা অন্ধকাৰ লৌহ পোতাহাৰৰ হৰিশ্চিপে হওক সিহঁতৰ লগৰে রাজ্য দেশ করতেছেন আৰু না মহারাজ পীতামৰ হৰিভক্ত বিৰু কাপুৰুষ তেওঁক নিক্ষেপ কৰা অন্ধকাৰ পোতাহাৰা সেৱক যদিহে পোৱা জিব্বা কাটি দেখব তাক হৰিনাম লোৱাৰে পৰিণাম কিমান ঠিকনা জিভাগ্য মহারাজ মন্দ কাতে দিবে দেবে তজু শরণত দেৱতাৰো দেৱতা হৰি আসহি লুকাই তাই দৈত্যকের কারভার এইবার তোর নহবনিষ্ঠার নিষ্কন্তক হবকঙ্খা হরিক সংহারে কি কিবা আচৰিত
কিবা হেতু আপনা আপুনি হাতৰ শিকলি মোৰ পৰীৰ ফুলকি নিষ্ঠুৰ ৰজাৰ টান বন্ধনৰ পৰা কোনোবাই যেন মোক অকস্মাতে কৰি দিলেহি মুক্তিৰ বিধান অলৌকিক সকলো ঘটনা সকলো বিধান বাহিৰত বৰষিছে শিল বৰষুণ প্ৰকৃতিৰ ভীষণ দুৰ্যোগ সৃষ্টি যেন ধ্বংস হৈ প্ৰতি মুহূৰ্তত ভিতৰত মই আৰু তৈয়কী মাথোন আছো যেন সৃষ্টিত দুটি প্ৰাণ কেৱল অন্ধকাৰ কাৰাগাৰ সিউ যেন হ'ল এক দেৱৰ মন্দিৰ ৰাখি ৰাখি ফুলৰ সুঘ্ৰাণ ধূপ ধূনা চন্দনেৰে হাঁহি আহি চতুৰ্দিশে কৰে দিয়া দেৱী দিয়া পুত্ৰ তোমাৰ ক'ত মোৰ পুত্ৰ দেৱী ক'ত মোৰ পুত্ৰ চিৰসুন্দৰ হে চিৰবঞ্চিত বিশ্বৰ সকলোৱে জ্যোতি যতনে সৌন্দৰ্য সৃষ্টিৰ সকলোকে সমাৱেশ কৰি ভুৱন মোহন মূল দেখুৱাই তোমাৰ বসুদেৱ দৈৱকীৰ সহস্ৰ জনম প্ৰভু মুহূৰ্ততে কৰিলা কৰ্ত হে প্ৰভু তুমি হেন বিশ্বজনকৰ হ'বলৈ উপযুক্ত জনক জননী কিবা সাধ্য আছে আমাৰ প্ৰভু নিষ্গুণে তুষ্ট হৈ বৰশী কৰোণাৰ ধাৰা মেলি দিলা
দ্বার আমার। পুত্র ভাবে বুকুত সোমোৱাই মাতৃৰূপে তুমি মোক ধৰি ৰাখাবতী খাম প্ৰভু চকু তাত মাৰি ধৰা জ্যোতি জগতৰ পুত্ৰৰূপে আহা পুনবাৰ স্থিতি লোৱা দৈৱকীৰ কোলাত। দৈৱকীৰ মনোবাঞ্ছা পূৰ্ণ কৰা প্ৰভু, মোৰো এবে সেয়েও দৈৱকী বংশৰ পদী দেহ তুলি দিলা কি যে অমৃতৰ ফুল সঞ্জীৱিত প্ৰাণ। ভাগ্যৱতী তুমি দৈৱকী, মোকো দিয়া সৌভাগ্যৰ ভাৱ, ল'বলৈ প্ৰাণ ভৰি পুত্ৰক এবাৰ দিয়া দৈৱকী। একে চকুলো টুকিছা তুমি, কিবা হেতু আনন্দত দেখো তোমাৰ বিষাদৰ চাপ। মুচোৱা মুখৰ পৰা কান্দা না তুমিও কান্দা, সকলোৰে মজিয়া বৰুৱা ভাবাকি ৰাক্ষস মুহূৰ্তৰ কথা। খন্তেক পাছতে উপস্থিত হ'ব ভাতৃবোৰ সাক্ষাৎ সন্তান দে দৈৱকী, তোৰ সন্তান দে, সন্তান দে। কিয় বাছা জন্ম ল'লি খন্তেকৰ কাৰণে? কিয় স্থিতি ল'লি দৈৱকীৰ কোলাত? নাহিলি কেলৈ কোন দীৰ্ঘজীৱী হৈ? আমাৰ পাপৰ ফল পূৰ্ব জনমৰ দেৱতাৰ সাউলাকি পৰি গ'ল সোণৰ সংসাৰ। নাহিলি কেলৈ কোন দীৰ্ঘজীৱী হৈ? সোণৰ পুতলা যাদু কিয়নো বাছা আহিলি জগনীৰ ঘৰে? ভাই আছে কত মোৰ, কেউ দেখে মেলি চৰ পলুৱাই ৰাখিম কোন দিশে? য'ত নাই কংস দুৰাচাৰ। উপায় দৈৱকী, দৈৱকী উপায় কি উপায়েৰে ৰক্ষা কৰোঁ মই বংশৰ প্ৰদীপ? ভয় নাই বকুতি, চন্দ্ৰিছে মৃত্যুঞ্জয় অমৰ সত্তা। কোলে লৈ পুত্ৰক তোমাৰ শিক্ষে খোজ লোৱা গকুলৰ দিশে। গকুলৰ নন্দৰ গৃহে উপজিছে যুগময়া যশোধা গৰ্ভ। সুবৰ্ণ সুযোগ প্ৰসুদেৱ পোহৰি দুৱৰি আজি সবে নিদ্ৰিত। যোৱা বসুদেৱ মাৰ পুত্ৰক থৈ যুগময়াক আনাগৈ সলাই। তোমাৰ পুত্ৰক থৈ যুগময়াক আনাগৈ সলাই। পুনবাৰ শুনিলা
শুনিলা দৈৱকী তুষ্ট আছে দেৱতা গুৰু কি কৰিব পাৰে কংস দুৰাচাৰে বিয়া দেৱী উত্তপ তোমাৰ দেৱৰ নিৰ্দেশ মতে এই মুহূৰ্তই গতি কৰোঁ বকুলৰ দিশে বিয়া কান্দে আজি দৈৱকীয়া পুত্ৰ মুখ বিয়া পুত্ৰ মুখ জগতৰ বাপ দুখুনীৰ ধন কুইতে ৰাখো লুকুৱা কুইতে ৰাখো
বসুদেৱ ভয় ভয় নামৰে দেখিবা তহঁতিৰ মাজ পান ভৈৰা যদুৰাজ দেখি সংঘাৰ কৰিব কোনে আহি কৰিছে মোৰে শয়ন কক্ষত প্ৰৱেশ গজন ভ্রমণ প্রকৃতির জীবাশারিমুঠি সকলোৱে আনন্দ মনে কৰিছে শয়ন নিদ্ৰাৰে কোলাত দুৰ্ভগীয় কংসতই নাই তোৰে সেই সুখ দুগ্ধ ফেনারিরে শীতল শয্যা সেও আজি হল কন্তকিত নিষ্কন্তক বলি মৌদিলে দুই সক্ষম শিৰত ওলমি থকা কৃতংগ আত্মাই মোৰ ফালে
নিশ্চয় খেদি আহে একটি দৈবকের গর্ভজাত অস্তম হন্তা দৈবকের গর্ভজাত অস্তম হন্তা সুরারের দরে তাই আশ্রয়ী লুকাই কেনে গলি হল নীলাস দেবতা কেনে গলি কালো কেটো মহারাজ 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 কোন মহারাজ মই কালুকেতু মহারাজ কোন মই কালুকেতু মহারাজ কোন মই আপোনাৰ শিষ্যৰ ডাক কালুকেতু মহারাজ মই কালুকেতু মহারাজ আজি অষ্টমী তিথি হয় মহারাজ আজ অষ্টমী তিথি উপজিছে প্রাণ বৈরে মোর জন্মিল ভয় কিহর মহারাজ দেবতার বাণী নারদর বাণী আসেনে মনত আছে মহারাজ বিশ্ব বিশ্ব ধ্বংস করে ধ্বংসময় মোর দ্বারা বিফল করে দেবতার বাণী সে কি এতিয়াও জীয়াই আছে কালকেতো নাই মহারাজ হি মৰিছে অসম্ভৱ কংসৰ প্ৰাণবৈৰী ইমান সহজতে নমৰে কালকেতো মহারাজ দেৱতাবিলাক আপোনাৰ হিতাকাংক্ষী নহয় কালকেতো দেৱতাবিলাকে আপোনাক প্ৰতাৰিত কৰিছে কালকেতুক কালকেতুক কৰিব পৰা নাই মহাৰাজ আজি ৰাজ্যত যিমানবিলাক শিশুৱে জন্মগ্ৰহণ কৰিছে সকলোকে মাতৃৰ কোলাৰ পৰা আঁতৰি আনি শিলত এচাৰি হত্যা কৰিলে মহাৰাজ আৰু কাৰাগাৰত কাৰাগাৰলৈ গৈছিলে মহাৰাজ তপ্ত শিলৈ যদি শত্ৰুৱে জন্মগ্ৰহণ কৰিছে তাক আঁতৰি আনি হত্যা কৰিলো হত্যা কৰিল কালকেতো এই কৰা মহাৰাজ হিৰো কাপুৰ মহাৰাজ দেখো যেন শত্ৰুৱে জন্মগ্ৰহণ কৰাই নাই অসম্ভৱ কালকেতো নিজে মই যাম কাৰাগাৰলৈ পৰা কালকেতো মহাৰাজ সেইফালে নহয় মহাৰাজ এইফালে কিবা এটা শুনিছনে মই হলে একো শুনা নাই ৰে মই হলে একো শুনা নাই ভাই নাই শুনা নাই শুনা ঐ শুনিছ নে কিবা নাই নাই তই অকণমান এইফালে যা মই অকণমান গম লওঁ তই বাহিৰে বাহিৰে চাই থাকিম কিন্তু হ'ব কেহেককে মাত তাত দিছে কিন্তু আৰু কিহে দিছে ক'ব পাৰে ভিতৰতে মাতিছে কিন্তু কেনেকে মাতিছে তই এবাৰ চাই দেচোন কি বস্তুটো কি মই ভাই তই চাগে তই চা মই চাওঁগে অঁ ঐ ভাই
হয় যে তই মইতো এনেকে থাকিলে আমাকতো ৰজাই মৰি যাব মৰিয়াব হা হয় আৰু যিহে দা লৈ আছে নকবি আৰু যদি ভাই খবৰটো নিদিওঁগে আমাক কিন্তু আমাৰ পৰিয়ালটো বা তোৰ বা মোৰ কি বা কৰিব ভাই আমি হাত জীয়াই থাকিব পাৰিম নে নোৱাৰিম কোনো ঠিক নাই অ' এটা কথা তই থাক মই গৈ পেলানি ৰজাক খবৰটো দিওঁগে এই ভাই তই থাক মই যাওঁ তই থাক মই যাওঁ এই মই খবৰটো দিওঁগে তই থাক তই খবৰটো অকণমান দেৰিকে দিবি মই ধুই অহাৰ পাছত তই যাবি হয় নি? হ'বনে হ'ব আৰু চাই থাকিবি আকৌ অঁ কেনেবাকে যদি ওলাই যাবলৈ হয় এই মই থাকোঁতে নোৱাৰে নহয় যাব সঁচা কৈছতো এই সঁচা ঐ তই সঁচা কৈছ সঁচা তই থাক অঁ মই হাউতকে গৈ আহোঁ তই ভয় কৰিবি নাকো ভয় নকওঁ মই চাবি আকৌ দেই ভাই মই অঁ। ক'বলৈ নাই তোক যদি কিবা এটা কৰে বা মোক যদি কিবা এটা কৰে আমাৰ পৰিয়ালবোৰক কি হ'ব তাৰ ঠিক নাই। এই নকবি আৰু গতিকে তই ভালকে ডিউটিটো কৰি থাক অঁ। মই কিন্তু যাওঁ আৰু মই যাওঁ অঁ। তই থাক হয়। মই ৰজাক খবৰটো দিওঁ অঁ। তই মই অহাৰ পাছত তই যাবি দেই ভাই হয় মই আহিছোঁ ভনী, যাওঁ তেতিয়াহ'লে মই চাই থাকিব লাগিব আজি কি হৈছে আৰু এই কথাটো বেয়াহে হ'ব ময়ো হ'লে যাওঁ দেই ময়ো যাওঁ তাৰ পাছে পাছে আহক মহাৰাজ আহক হেয়া চাওক সৌজনী দীপ দীপ কইনা জিলিকি আছে মাতৃৰ কোলাত কইনাই হওক বা পুত্ৰই হওক হাত মাথো দে দে দৈপকে সন্তান দে নিদিওঁ দাদা তোমাক ইমান নিষ্ঠুৰ হ'বলৈ নিদিওঁ কালকেতো মহাৰাজ নিদিয়ে এই এই পিখাচি সন্তান দে নিদিওঁ এই এই পিখাচি সন্তান দে 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 পিখাচি সন্তান দে দৈপকীৰ গৰ্ভজাত অষ্টম সন্তান বসুদেৱ তুমি যে স্পষ্টৰ এই মূৰ্তিৰ দৰে চাই থাকিলা আৰু এখন তেকে ছোৱা তোমার এই কন্যাকে হীরাতে আসারি আসারি ভাই করিম নিধান চাম কংস চাম এই দুয়ো চকুৰে নিৰিখ নমৰাকৈ ছয় পুত্ৰৰ ধ্বংসলীলা দেখিবলৈ পাইছো এই দুয়ো চকুৰে নতুন সৃষ্টিৰ নিবিষতে প্ৰণয় লীলা দেখিবলৈ পাইছিলো আজিও ঠিক সেইদৰে চাম কংস বসুদেৱ আজি প্ৰস্তুত কংস হে হক চোৱা চোৱা তোমাৰ পুত্ৰ আজি কিদৰে মই কৰিম নিধান শুন কংস মৃত্যুটো ৰূপে গৱতী বুৱতী নদী কিদৰে ৰুঠিবি মূৰ্খ পানীৰ ভেটাৰে কিদৰে ৰুঠিবি মূৰ্খ পানীৰ ভেটাৰে কিদৰে ৰুঠিবি মূৰ্খ পানীৰ ভেটাৰে
কালকেতু মহারাজ দেবতার চক্ৰান্ত কালকেতু মই অস্থিৰ হৈ পৰিছো কালকেতু মহারাজ মোক তোমাৰ দুবাহুতে আশ্ৰয় দিয়া মহারাজ